ইতিমধ্যে মই যোৱা কেইবাদিন ধৰিও সামাজিক মাধ্যমত বিভিন্ন কথা মই দেখিয়ে আছো। আমাৰ সব স্পষ্ট কথা যে উজনি নামনি বুলি কথা নাই। উজনিৰ কিছু সংগঠনে তথাকথিত কিছু সংগঠন আৰু সংগঠনৰ কিছু সংখ্যক যুৱক শৃংখল চলিহা হওক বা চিতু বৰুৱা হওক বা আকাশ শইকীয়াই হওক, তেখেতসকলে যি সংগঠনৰ নামত যি এক ভণ্ডামি চলাই আছে যে উজনিৰ পৰা মিয়াসকলক খেদিব লাগে, কোনবোৰ মিয়াক খেদিব লাগে? এইটো হৈছে আমাৰ প্ৰথম প্ৰশ্ন। শৃংখল চলিহালৈ কোনবোৰ মিয়াক তেওঁ খেদিব খুজিছে? সেইসকল মিয়া যদি অবৈধ নাগৰিক, তেন্তে শিৱসাগৰত কি প্ৰশাসন নাই নেকি? শিৱসাগৰত প্ৰশাসন আছে, প্ৰশাসন লৈ যাওক, যাই পেলাই অবৈধ বুলি চিনাক্ত কৰক, তাৰ পিছত মিয়াক খেদক, আমাৰ কোনো কবলগীয়া নাই। যেনেদৰে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ঠাইত উচ্ছেদ কৰিছে, সেই উচ্ছেদ কৰা বা উচ্ছেদিতসকলৰ প্ৰতি কিন্তু আমাৰ সমৰ্থন নাই। আমি ভাল পাইছো চৰকাৰী মাটিত আশ্ৰয় লোৱা বা বেদখলকাৰী হিচাপে থকা প্ৰত্যেকজন মানুহ সেই ঠাইৰ পৰা যাব লাগিব, এইটো আমাৰ স্পষ্ট কথা। কিন্তু তাৰো কিছুমান নিয়ম আছে যে তেখেতসকলক উচ্ছেদ কৰাৰ পূৰ্বে ন্যায়ালয়ৰ যি আদেশ তেওঁলোকক সংস্থাপন দিব লাগিব, তাৰ পিছতহে তেওঁলোকক বেলেগ ঠাইলৈ পঠাব পাৰে বা উচ্ছেদ কৰিব পাৰে। গতিকে তাৰ পিছত কথাটো হ'ল, আমি শৃংখল চলিহাক খুজিব বিচাৰিছো বা চিতু বৰুৱা নেকি তেখেতক খুজিব বিচাৰিছো যে আপোনালোকে যে মিয়া খেদিব বিচাৰিছে বা মিয়াৰ খেদি আপোনালোকে বিভিন্ন ঘৰলৈ গৈছে, আপোনালোকক অধিকাৰ কোনে দিলে? কোনে অধিকাৰ দিলে আপোনালোকক? আপোনালোকে কি প্ৰশাসন নেকি? শিৱসাগৰত কি প্ৰশাসন নাই নেকি? আমি আপোনালোকক প্ৰশ্ন কৰিছো। যদি আপোনালোকে কোনো অবৈধ বিদেশী চিনাক্ত কৰিছে, প্ৰশাসন লৈ বাৰম্বাৰ এটা কথাই কম, প্ৰশাসন লৈ আপোনালোকে যাওক আৰু সেইসকলক খেদি পঠাওক, তাত কোনো আমাৰ আপত্তি নাই। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক, এইসকল মিয়া মুছলমানে হওক বা যিকোনো ধৰ্মৰে হওক, তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিকক আপোনালোকে হাৰাশাস্তি কৰাৰ কোনো অধিকাৰ, কোনো সংবিধানে আপোনালোকক হাৰাশাস্তি কৰাৰ অধিকাৰ আপোনালোকক দিয়া নাই। গতিকে মই এজন যদিও কংগ্ৰেছ দলৰ সদস্য, কিন্তু এয়া আমাৰ ব্যক্তিগত মতামত। মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি শৃংখল চলিহা আৰু চিতু বৰুৱাক সকীয়াই দিব বিচাৰিছো যে অনাগত দিনত কোনো এজন মিয়া মুছলমানক, যিসকল বৈধ ভাৰতীয় নাগৰিক, তেওঁলোকক হাৰাশাস্তি নকৰিবলৈ আপোনালোকক সকীয়াই দিছো।